বৰভাগৰ কটালকুছি কীৰ্তন ঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উদযাপন এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে জগতগুৰুজনৰ 456তম তিৰুভাৱ তিথি। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কটালকুছিৰ বৈৰাগীতলা কীৰ্তনঘৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456তম তিৰুভাৱ তিথি। ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, আয়তীসকলৰ নাম প্ৰসংগৰ লগতে পুৰুষসকলক কীৰ্তন ঘোষাৰে নাম প্ৰসংগ কৰে। দুপৰীয়া কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান কৃতিত্বৰ সৌৰভত কটালকুছি গাঁৱৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 5জন ছাত্ৰ ছাত্ৰীক বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনোৱাৰ লগতে ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। সন্ধিয়া আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন, নাম প্ৰসংগ আদিৰ লগতে নিশা অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক ধনমণি লহকৰ আৰু ৰাজীৱ ডেকাই নাগাৰা নাম পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। বছৰে শ্ৰীমন্ত শংকৰদেৱৰ তিথি উদযাপন কৰি আহিছোঁ। আমি এনেকৈ দিনজোৰা কাৰ্যসূচীৰে উদযাপন আমি সমাৰণ কৰি আহিছোঁ। আমি প্ৰতি বছৰে ৰাতিপুৱা আমি পতাকা উত্তোলন কৰোঁ, তাৰপিছত আমি বন্তি প্ৰজ্বলন কৰোঁ, তাৰপিছত আমি নাম প্ৰসংগ কৰোঁ, আয়তীসকলৰ নাম প্ৰসংগ কৰোঁ, পুৰুষসকলৰ নাম প্ৰসংগ কৰোঁ। তাৰপিছত আমাৰ কৃতি ছাত্ৰ ছাত্ৰীক আমি এখন অনুষ্ঠান পাতি কৃতিত্বৰ সৌৰভৰ অনুষ্ঠান পাতি আমি তেওঁলোকক সম্বৰ্ধনা জনাওঁ। তাৰপিছত আমাৰ মাহ প্ৰসাদ বিতৰণ হয়। আমাৰ মাহ প্ৰসাদ বিতৰণ হোৱাৰ পিছতে আমাৰ ভোগ বিতৰণ হয়। ভোগ বিতৰণ প্ৰায় 1000-1200 মানুহ বিতৰণ হয়। তাৰপিছতে আমাৰ সন্ধিয়া থাকে আমাৰ বন্তি প্ৰজ্বলন। তাৰপিছত থাকে ৰাতি আমাৰ পুৰুষসকলৰ আকৌ নাম আৰু ৰাতি নিশা 9 বজাত আমাৰ দুখৰা নাগাৰা নামৰ দল থাকে আৰু নাগাৰা নামৰ দলৰ পিছতে আমাৰ আজিৰ এই অনুষ্ঠানটিৰ সামৰণি মাৰোঁ। সঁচাকৈ ভাললগীয়া কথা, কাৰণ আমাৰ ইয়াত সকলো ৰাইজ ওলাই আহি সুন্দৰভাৱে পৰিচালনা কৰে, বন্তি জ্বলাই তেওঁলোকে আহি ইয়াত আদৰ সাদৰ কৰি উল্লাস মালহেৰে আজিৰ অনুষ্ঠানটো চলাই নিয়ে। সঁচাকৈ ভাল লগা কথা। ভাল লাগিছে, ৰাইজ যিখিনি উল্লাসভাৱে যেনেকৈ লাগি দিছে আৰু এইটো আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিৰ এই অনুষ্ঠানটো এই বছৰে পালি আহি আছোঁ। তেখেতৰ সকলো ৰাইজ আহি যিখিনি নিয়ম নীতি কৰিব লাগে আমি নিয়ম নীতিৰ মাজেৰে চলি আছোঁ। মোৰ খুবেই আনন্দিত মই। বৰভাগৰ প্ৰতিবেদক বাৰ্তা টু জেড।